যোৱাকালি ৰুনিকাটাৰ যিটো ইনচিডেণ্ট ইয়াৰ আমাৰ BTC হিচাপে আমি ডিপাৰ্টমেণ্টেলি আমি ৰিপৰ্ট বিচাৰিম। প্ৰথম কথা এই ৰিপৰ্টটো বেছ কৰি পেলাই আমি ষ্টেট গভৰ্ণমেণ্টক জমা দিম। ইয়াৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টে কি আইনী ব্যৱস্থা লয় ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব, যিহেতু আইন আমাৰ হাতত নাই। ঘটনাটো হৈছে আমিও শুনি পাইছোঁ। এতিয়া আমাৰ দায়িত্ব হ'ল BTC হিচাপে যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, এই হিচাপত ইয়াৰ ওপৰত কিন্তু কি ব্যৱস্থা ল'ব লাগে নালাগে সেইটো আমাৰ হাতত নাই। সেইকাৰণে আমি BTC গভৰ্ণমেণ্ট হিচাপে এতিয়া আমি ডিপাৰ্টমেণ্টেলি আমি ৰিপৰ্টটো ল'ম। অতি সোনকালে মই সোমবাৰত অৰ্ডাৰটো ওলাই দিম যে ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক ৰিপৰ্ট দাখিল কৰিব লাগে BTCত। এই হিচাপত এই ৰিপৰ্ট অনুযায়ী আমি ষ্টেট গভৰ্ণমেণ্টলৈকে আমি ফৰৱাৰ্ড কৰিম আৰু ইয়াৰ ওপৰত ভাল এটা নিশ্চয় আইনগতভাৱে বিচাৰ হ'ব বুলি মই কামনা কৰিছোঁ। নাই, এইটোতো থাকে, এইটো আজিৰ দিনত নতুন কথা নহয়, এইটো থাকে। ৰাজনীতি ষড়যন্ত্ৰটো থাকিবই আৰু কোনোবা এজন দুজনে ভুল কৰিছে বুলি গোটেই সমাজক মই বদনাম দিব বিচৰা নাই। মই দোষ দিয়াটো আমাৰ দায়িত্ব নহয়। মুঠতে যোনে দোষী কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা ল'ব। কোনোবা এজন দুইজন মানুহে ভুল কাম কৰিব পাৰে, ইয়াৰ কাৰণে মই গোটেই সমাজটো মই বদনাম দিব নোৱাৰো। যথেষ্ট ক্ষতিসাধন হৈছে আৰু বন বিভাগ সাংবাদিকৰ গাড়ীতো তেওঁলোকে আক্ৰমণ কৰিছে। নাই, সেইকাৰণে কৈছো আমি গোটেই ডিপাৰ্টমেণ্টেল যিটো ৰিপৰ্ট ইয়াত গোটেই আহিব। পুলিচৰ গাড়ী ভাঙিছে না সাংবাদিকৰ কিবাটো ভাঙিছে, এইবিলাক গোটেই একেলগে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি ৰিপৰ্টটো ল'ম। এই ৰিপৰ্টটো আমি গভৰ্ণমেণ্ট অফ আছামলৈকে আমি ট্ৰেন্সফাৰ কৰি দিম। ইয়াৰ ওপৰত আইনগতভাৱে ষ্টেট গভৰ্ণমেণ্টে কি কৰে এইটো ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। নাই, ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্টৰ ৰক্ষাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কাম কৰে। এইটো আজিৰ কাৰণে নতুন কথা নহয়। এইটো ফৰেষ্ট প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কাম কৰিব, ফৰেষ্টটো কেনেকৈ ৰক্ষা কৰিব পাৰিব এইটোৰ কাৰণে কাম কৰিব। এই কাম কৰাৰ ক্ষেত্ৰত কিবা ভুল হৈছে নেকি, এইটো ৰিপৰ্টটো আমি